চৰাইদেউ জিলাৰ চফৰাই মোহন গাঁৱত সাৰ্বজনীন শ্ৰী শ্ৰী শীতলা মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু গাঁৱৰ ৰাইজৰ সহযোগত 63 সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী শীতলা পূজা আৰু অষ্টপ্ৰহৰ অখণ্ড হৰিনাম সংকীৰ্তন 31 মাৰ্চৰ পৰা 4 এপ্ৰিললৈ 5 দিনীয়া কাৰ্যসূচীৰে সফলভাৱে অনুষ্ঠিত কৰিছে। এই অনুষ্ঠানত বিভিন্ন ঠাইৰ পৰা অহা ভক্তসকলৰ বিপুল সমাগম ঘটিছে। শীতলা দেৱীৰ পূজাৰ লগতে ভক্তসকলে অষ্টপ্ৰহৰ ধৰ্মীয় নাম সংকীৰ্তনত অংশগ্ৰহণ কৰিছে। উৰুলি, শংখ, আৰতি আদি প্ৰতিযোগিতাই উৎসৱৰ ৰং বঢ়াই তুলিছে। ভক্তিমূলক গীত আৰু সমূহীয়া কীৰ্তনে ধৰ্মীয় আৱহ সৃষ্টি কৰিছে। চৰাইদেউ জিলা অসমৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক অঞ্চল, য'ত আহোমৰ প্ৰভাৱ আজিও বিদ্যমান। শ্ৰী শ্ৰী শীতলা মন্দিৰে স্থানীয় ধৰ্মীয় সাংস্কৃতিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈ আহিছে। জাতি, ধৰ্ম নিৰ্বিশেষে গাঁৱৰ ৰাইজ, স্থানীয় সংগঠন আৰু ভক্তসকলৰ যুটীয়া প্ৰচেষ্টাই এই অনুষ্ঠানক এক উল্লেখযোগ্য সাংস্কৃতিক আৰু ধৰ্মীয় সমন্বয়ৰ মহোৎসৱলৈ ৰূপান্তৰিত কৰিছে। এই ধৰণৰ অনুষ্ঠানে অসমৰ সাংস্কৃতিক ঐতিহ্য সমৃদ্ধ কৰাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতিৰ বান্ধোন দৃঢ় কৰে। চৰাইদেউ জিলাৰ পৰ্যটন আৰু ধৰ্মীয় স্থানসমূহৰ মাজত শীতলা মন্দিৰে এক বিশেষ স্থান দখল কৰি আছে। শীতলা মন্দিৰত 5 দিনীয়া কাৰ্যসূচীৰে শীতলা পূজা তথা হৰিনাম সংকীৰ্তনৰ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচী আজি দ্বিতীয় দিন আৰু আজি এই দ্বিতীয় দিনৰ কাৰ্যসূচী আমাৰ বিভিন্ন প্ৰতিযোগিতাৰ লগতে দিহানামৰ আমাৰ প্ৰদৰ্শনীমূলক কাৰ্যসূচী আছিল আৰু আজিৰ এই কাৰ্যসূচীত যথেষ্ট সংখ্যক ৰাইজৰ সমাগম হৈছে। বৃহত্তৰ চফৰাইবাসী ৰাইজৰ সহযোগতেই আজিৰ এই অনুষ্ঠানভাগী আয়োজন কৰি থকা হৈছে আৰু আজি 63 বছৰত এই অনুষ্ঠানভাগী ভৰি দিছে আৰু আয়োজক সমিতিয়ে আশা ৰাখিছে ভৱিষ্যতৰ দিনতো চফৰাইবাসী ৰাইজৰ সকলোৰে যদি সহযোগিতা লাভ কৰে তেতিয়া নিশ্চয় আগন্তুক দিনত ইয়াতকৈ আৰু বৃহৎ কাৰ্যসূচীত এই অনুষ্ঠানভাগী আয়োজন কৰিব পৰা যাব। আৰু এটা কথা আমাৰ কাৰণে খুব পৰম সৌভাগ্যৰ কথা, যিহেতু ইয়াত বিভিন্ন ভাষাভাষী ধৰ্মাৱলম্বী লোকৰ এক মিলনভূমি হৈছে চফৰাই আৰু সকলো ধৰ্মাৱলম্বী সকলো ভাষাভাষী ইয়াত কোনো ধৰ্মৰ ভেদভাৱ নাৰাখি সকলোৰে উপস্থিতিত এই ধৰ্মীয় অনুষ্ঠানভাগী উদযাপন কৰা হৈছে। আৰু এই যি সম্প্ৰীতিৰ যি বাৰ্তা, সেই বাৰ্তাই যাতে আমাৰ সমাজখনক বিভিন্ন ধৰণৰ অপায় অমংগলৰ পৰা ৰক্ষা কৰি আগবাঢ়ি যোৱাত সহায় কৰে, তাৰ বাবে নিশ্চয় এই অনুষ্ঠানভাগীয়ে যথেষ্টখিনি অৰিহণা যোগাব বুলি ভাবিছোঁ। ধন্যবাদ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।